আজি শ্বহীদ দিৱস ৰাজ্যজুৰি অসম আন্দোলনৰ বীৰ শ্বহীদক সোঁৱৰণ ৰাজ্য চৰকাৰৰ উদ্যোগত বৰাগাঁৱত কেন্দ্ৰীয় অনুষ্ঠান আয়োজন কৰা হয় মুকলি বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিষয়াৰ লগতে উপস্থিত থাকে আসুৰ নেতৃত্ব শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হল শ্বহীদৰ পৰিয়ালবৰ্গ সুস্থ শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 860 গৰাকী শ্বহীদক জনোৱা হল শ্ৰদ্ধাঞ্জলি মুহূৰ্তত আমি আপোনালোকক তাৰে দৃশ্যাংশ দেখুৱাইছো আজি হৈছে শ্বহীদ দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পালন কৰা হৈছে শ্বহীদ দিৱস সবছৰীয়া অসম আন্দোলনৰ ইতিহাসৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু তেওঁৰ স্মৃতিত যেহেতু প্ৰতি বছৰে আজিৰ দিনটোতে পালন কৰা হয় শ্বহীদ দিৱস বৰাগাঁৱত কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে 860 গৰাকী শ্বহীদক মুখ্যমন্ত্ৰী গৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে আজি উন্মোচন কৰা হয় এটা শ্বহীদ স্মাৰক উন্মোচন কৰা হয় শ্বহীদ পৰিয়ালৰ উপস্থিতিত বহু মন্ত্ৰী বিধায়ক উপস্থিত থাকে লগতে উপস্থিত থাকে আসুৰ নেতৃবৰ্গ